নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব ওলাইছো বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ঘোষণা কৰা হৈছে বিজেপিৰ ৰাজ্যিক কমিটি অৱশেষত ঘোষণা কৰা হৈছে আৰু বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত বিজেপিৰ ৰাজ্যিক সমিতি ঘোষণা কৰিছে সভাপতি ৰঞ্জিত দাসে 2020 আৰু 23 বৰ্ষৰ বাবে ৰাজ্যিক সমিতি ঘোষণা কৰা হৈছে আৰু এই সমিতিত কোন আছে এই সদস্য আমি আপোনালোকক জনাব বিচাৰিছো যে উপসভাপতি হিচাপে নিযুক্ত কৰা হৈছে জয়ন্ত মল্ল বৰুৱা আৰু জয়ন্ত দাস এওঁলোকক উপসভাপতি দিয়া হৈছে ৰাজ্যিক কমিটিৰ বিজুলী কলিতা মেধি ৰেখাৰাণী দাস বড়ো আৰু ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ এওঁলোককো উপসভাপতি হিচাপে নিযুক্ত কৰা হৈছে স্বপ্ননীল বৰুৱা ৰতন তেৰণ আৰু পুলক গোহাঁইকো উপসভাপতি হিচাপে দিয়া হৈছে আৰু সাধাৰণ সম্পাদক হিচাপে ৰাজদীপ ৰয় ফণীন্দ্ৰনাথ শৰ্মা ইতিমধ্যে সাংগঠনিক সম্পাদক হিচাপে আছে সাংসদ ৰাজদীপ ৰয় লগতে তপন গগৈ আৰু পল্লৱ লোচন দাসক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে ৰাজ্যিক কমিটিৰ টাইম এইটো বাতৰি পৰিৱেশন কৰিছিল কিছুদিনৰ পূৰ্বে যে সাংসদসকলক লৈ এই ৰাজ্যিক কমিটি গঠন কৰা হ'ব আৰু সেয়াই দেখা পোৱা গৈছে যে সাধাৰণ সম্পাদকক তিনিওজনেই সাংসদক লোৱা হৈছে আৰু মনোজ চৰফক সহ কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে তাৰ লগতে সম্পাদক পদত কৃষ্ণমণি চুতীয়া তৰংগ গগৈ এওঁলোক দুজনকো দিয়া হৈছে সম্পাদক হিচাপে নিযুক্তি তাৰ লগতে দীপ্লু ৰঞ্জন শৰ্মা কিশোৰ উপাধ্যায় আৰু লুচি ৰয় এওঁলোকক সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে সুকুমাৰ বিশ্বাস অকণি দেৱী আৰু বেণুধৰ নাথ এওঁলোকো ৰাজ্যিক সম্পাদক হিচাপে নিযুক্ত কৰিছে ৰাজ্যিক সভাপতিয়ে পৰমী দাসকো সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছে নিযুক্ত কৰা হৈছে ৰাজ্যিক সমিতিৰ সম্পাদক দিয়া আছে যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্ত কৰা হৈছে অনুপ বৰ্মনক তাৰ লগতে মহিলা মৰ্চাৰো সভাপতি নিযুক্ত কৰা হৈছে অপৰাজিতা ভূঞাক সভানেত্ৰী হিচাপে নিযুক্ত কৰা হৈছে বিজেপি মহিলা মৰ্চাৰ আৰু বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত বিজেপিৰ ৰাজ্যিক সমিতি গঠন কৰা হৈছে হৰেন দেউৰীক এছটি মৰ্চাৰ সভাপতি হিচাপে নিযুক্ত কৰা হৈছে তাৰ লগতে কেইবাটাও যি ৰাজ্যিক কমিটি আছিলে ৰাজ্যিক কমিটি বহু জল্পনা কল্পনাৰ অৱশেষত ঘোষণা কৰা হ'ল বহু জল্পনা কল্পনা চলি আছিলে আৰু 2020 আৰু 23 বৰ্ষৰ যি ৰাজ্যিক কমিটি তাক সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰিছে আমি নামকেইটা আপোনালোকক পুনৰবাৰ কৈছো যে দীপ্লু ৰঞ্জন শৰ্মাক দিয়া হৈছে সম্পাদক পদ তাৰ লগতে সাধাৰণ সম্পাদক যিকেইজন আছে 4জন সাধাৰণ সম্পাদক থাকে 4জন সাধাৰণ সম্পাদকে সাংসদসকলক লৈ গঠন কৰা হৈছে আৰু কিছুদিন পূৰ্বে আমি টাইম এইটো বাতৰি পৰিৱেশন কৰিছিলো যে যিটো চৰ্ত দিয়া হৈছিল সেই চৰ্তটো আছিল যে যদিহে সাধাৰণ সম্পাদক হিচাপে হয় তেতিয়াহ'লে সমাগত বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব সেই গতিকে যিসকল লোকৰ নাম চৰ্চাত আছিলে যে তেওঁলোক ৰাজ্যিক সাধাৰণ সম্পাদক হ'ব পাৰে জয়ন্ত মল্ল বৰুৱা হওক জয়ন্ত দাস হওক তাৰ লগতে যিসকলৰ নাম চলি আছিলে সেই সকলোৱে এই চৰ্ত অনুসৰি সাধাৰণ সম্পাদক পদ লোৱাৰ মান্তি নহ'ল তেওঁলোকে অগ্ৰাহ্য কৰিলে আৰু তাৰ পাছতেই নতুন ফৰ্মুলা অনুসৰি এমপি সকলক লৈ সাংসদসকলক লৈ কমিটি গঠন কৰাৰ নতুন ফৰ্মুলা বনোৱা হ'ল আৰু সেই ফৰ্মুলাৰ কথা আমি কিছুদিনৰ পূৰ্বে টাইম এইটে সদৰি কৰিছিলোঁ আৰু সেই বাতৰিয়ে সত্য প্ৰমাণিত হ'ল তপন গগৈ পল্লৱ লোচন দাস আৰু ৰাজদীপ ৰয় এই তিনিওজন সাংসদক ৰাজ্যিক সম্পাদক হিচাপে সাধাৰণ সম্পাদক হিচাপে নিযুক্ত কৰা হৈছে আৰু তেওঁলোকক লৈ বৰ্তমান নতুন যি সমিতি আছে এই সমিতি গঠন কৰা হৈছে আমাৰ হাতত ৰাজ্যিক সভাপতিৰ মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকলৈ আগবঢ়াইছে 14জন বাছি ওলোৱাটো ইমান সহজ কথা নহয় কাৰণ অসমৰ যি ভৌগোলিক লগতে জনবিন্যাস বিভিন্ন জাতি জনগোষ্ঠী গতিকে সেই ক্ষেত্ৰত এই সমিতিখন বিভিন্ন দিশ চালি জাৰি বিভিন্ন ব্যক্তিৰ লগত আলাপ আলোচনা কৰি পেলাই আমি এইটো গঠন কৰিছোঁ এতিয়া মই ঘোষণা কৰিছোঁ উপসভানেত্ৰী হিচাপে আছে ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ তেওঁ ডিব্ৰুগড় তাৰপিছত আছে বিজুলী কলিতা মেধি তেখেত গুৱাহাটীৰ আগত আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিলে আৰু
ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ বাইদেউ আগতে আমাৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিলে আৰু কেইবাটাও পদত কাম কৰিছে। তাৰপিছত আমি উপ সভানেত্ৰী হিচাপে দায়িত্ব দিছোঁ ৰেখাৰাণী দাস বড়ো। ৰেখাৰাণী দাস বড়ো অসমৰ ৰাজনীতিৰ ইতিহাসত এটা চিনাকি নাম। ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান এগৰাকী কাৰ্যকৰ্তা। তাৰপিছত উপ সভাপতি হৈছে প্ৰাক্তন আয়ুক্ত ভাৰতীয় প্ৰশাসন বিভাগৰ বিষয়া স্বপ্ননীল বৰুৱা। তাৰপিছত দিছোঁ আমি কাৰ্বি আংলঙৰ পৰা যিগৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ হৈ পেলাই 94 চনতে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে, সেইগৰাকী ব্যক্তি হৈছে ৰতন টেৰণ। ৰতন টেৰণ আন এগৰাকী উপ সভাপতি। তাৰপিছত আছে ভাৰতীয় জনতা পাৰ্টীৰ আগৰ টাৰ্মৰ সাধাৰণ সম্পাদক পুলক গোহাঁই। তাৰপিছত আছে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি আৰু দলৰ কেইবাটাও দায়িত্বত ইতিমধ্যে কাম কৰা জয়ন্ত দাস। তাৰপিছত আছে ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ আৰু এতিয়া উপ সভাপতি দায়িত্ব লাভ কৰিছে জয়ন্ত মল্ল বৰুৱা। এই 8গৰাকী হৈছে আমাৰ উপ সভানেত্ৰী বা উপ সভাপতি। ডক্টৰ হেমপ্ৰভা বৰঠাকুৰ, বিজুলী কলিতা মেধি, ৰেখাৰাণী দাস বড়ো, স্বপ্ননীল বৰুৱা, ৰতন টেৰণ, পুলক গোহাঁই, জয়ন্ত দাস আৰু জয়ন্ত মল্ল বৰুৱা। সাধাৰণ সম্পাদক আমাৰ 4গৰাকী। সাধাৰণ সম্পাদকৰ ভিতৰত আমাৰ আছে আগৰ পূৰ্বৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলে আৰু এতিয়া শিলচৰৰ সাংসদ ডক্টৰ ৰাজদীপ ৰয়। আন এগৰাকী সাধাৰণ সম্পাদক হৈছে সাংসদ তথা যুৱ নেতা তপন কুমাৰ গগৈ। আন এগৰাকী হৈছে যুৱ নেতা তথা সাংসদ পল্লৱ লোচন দাস। আৰু এগৰাকী হৈছে আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক, তেখেত পূৰ্বেও আছিল এতিয়াও আছে, তো হৈছে ফৰেণনাথ শৰ্মা। সৰ্বমুঠ আমাৰ 4গৰাকী সাধাৰণ সম্পাদক থাকে। এইবাৰ আমি এটা স্পষ্ট ৰূপত আমি এই কথাষাৰ কৈছোঁ যে আমাৰ সাধাৰণ সম্পাদকে যাতে বিধানসভা নিৰ্বাচন অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ কথাষাৰ আমি ভাবি পেলাই যে আমি সাংসদসকলক আমি সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছোঁ। তাৰ কোষাধ্যক্ষ হিচাপে আছে আমাৰ পূৰ্বৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা আৰু সহ কোষাধ্যক্ষ আছে ভাৰতীয় জনতা পাৰ্টীৰ লগত কেইবা বছৰ ধৰি আমাৰ কাৰ্যকৰ্তা হিচাপে জড়িত হৈ থকা শ্ৰী মনোজ চাৰাফ। তেওঁলোকে দুজন গুৱাহাটী নিবাসী, এজন হৈছে কোষাধ্যক্ষ ৰাজকুমাৰৰ আৰু সহ কোষাধ্যক্ষ হৈছে মনোজ চাৰাফ। সম্পাদক হিচাপে আমি নিযুক্তি দিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ যোৱাবাৰৰ সম্পাদক ডিপ্লুৰঞ্জন শৰ্মা, যোৱাবাৰৰ আন এগৰাকী সম্পাদক কিশোৰ উপাধ্যায়, এইবাৰো পুনৰ কিশোৰ উপাধ্যায় ডিপ্লুৰঞ্জন শৰ্মাক আমি দিছোঁ। তাৰপিছত সম্পাদক হিচাপে নিযুক্তি দিছোঁ কৃষ্ণমণি চুতীয়া। তো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ উপৰিও আমাৰ সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট ব্যক্তি। তাৰপিছত আমি দিছোঁ লচি ৰয়। লচি ৰয় তো ভাৰতীয় জনতা পাৰ্টীৰ পূব ধুবুৰী জিলাৰ উপ সভানেত্ৰী আছিলে, আমি এইবাৰ তেওঁক সম্পাদিকা হিচাপে নিযুক্তি দিছোঁ। তাৰপিছত আছে সুকুমাৰ বিশ্বাস। তাৰপিছত আছে অকণি দেৱী, ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা, মহিলা মৰ্চাতো বিভিন্ন দায়িত্বত কাম কৰিছে। তাৰপিছত আছে বেণুধৰ নাথ, ভাৰতীয় জনতা পাৰ্টীৰ লিগেল চেলৰ কনভেনৰ আছিলে বেণুধৰ নাথ। তাৰপিছত আন এগৰাকী হৈছে তৰংগ গগৈ, যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি আছিলে তেখেতক এইবাৰ আমি সম্পাদক হিচাপে নিযুক্তি দিছোঁ। আৰু তাৰপিছত এগৰাকী আছে পৰমী দাস, ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা, কেইবা বছৰ ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টীক তেওঁ নেপথ্যত থাকি পেলাই হওক বা সন্মুখত থাকিয়ে কাম কৰি গৈছিলে।
এই সৰ্বমুঠ 9 গৰাকী ডিপ্লুৰঞ্জন শৰ্মা, কিশোৰ উপাধ্যায়, কৃষ্ণমণি চুতীয়া, ৰচি ৰয়, সুকুমাৰ বিশ্বাস, অকণি দেৱী, বেণুধৰ নাথ, তৰংগ গগৈ আৰু পৰমী দাস এওঁলোকে হৈছে আমাৰ সম্পাদিকা। আৰু আমাৰ মৰ্চাৰ কাৰণে আমি পুনৰ নিযুক্তি দিছোঁ আমাৰ যোৱাবাৰৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনক আমি পুনৰবাৰ নিযুক্তি দিছোঁ যুৱ মৰ্চাৰ সভাপতি হিচাপে। মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে আমি নিযুক্তি দিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰৰ দায়িত্ব পালন কৰা অধিবক্তা অপৰাজিতা ভূঞা, তেখেতক মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব দিয়া হৈছে। ST মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব দিছোঁ আমি হৰেণ দেউৰী, তেখেতক পূৰ্বতেও আমাৰ ST মৰ্চাৰ সভাপতি আছিলে। SC মৰ্চাৰ সভাপতি হিচাপে আমি দায়িত্ব দিছোঁ নবাৰুণ মেধি। আমি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এটা ছিষ্টেম এটা আছে যে 6 বছৰতকৈ অধিক কাল, অৰ্থাৎ 2টা টাৰ্মতকৈ অধিক দিন একেটা পদতে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰিব। যোৱাবাৰ নীলোপম দাস আছিলে, তাৰ আগৰবাৰো আছিলে। 6 বছৰ তেখেতৰ যিহেতু অতিক্ৰম হোৱাৰ কাৰণে আমি এতিয়া নবাৰুণ মেধিক আমি SC মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব দিছোঁ। OBC মৰ্চাৰ সভাপতি হিচাপে আমি পূৰ্বৰ যিগৰাকী সভাপতি আছিলে বিতুপন ৰায় দিহিঙীয়াক আমি OBC মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিছোঁ। কিষাণ মৰ্চাৰ সভাপতি হিচাপে আমি নিযুক্তি দিছোঁ কিষাণ মৰ্চাৰ আগৰ উপসভাপতি প্ৰফুল্ল বৰা। চাহ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিছোঁ পূৰ্বৰ সভাপতি প্ৰহ্লাদ গোৱালাকে। আৰু ঠিক তেনেকুৱাকৈ মাইনৰিটি মৰ্চাৰ সভাপতি আমি নিযুক্তি দিছোঁ পূৰ্বৰ সভাপতি মুক্তাৰ হুছেইন খান। এইখিনি হৈছে আমাৰ বিষয়ববী আৰু মৰ্চাৰ তালিকা। এইখিনি মই সমগ্ৰ অসমৰ 42 লাখ কাৰ্যকৰ্তাৰ লগতে অসমৰ ৰাইজৰ বাবে এইখিনি মই ঘোষণা কৰিলোঁ। 14জন বাছি ওলোৱাটো